নমস্কাৰ বন্ধুসকল, আজি মই এটা গুৰুত্বপূৰ্ণ গণিতৰ প্ৰশ্ন লৈ আহিছোঁ। এইটোৰ প্ৰশ্ন 90% মানুহে ভুল কৰে। আপুনি পাৰিবনে সলভ কৰিবচোন? বলক মই ভিডিঅ'টো পলম নকৰি সলিউশ্যনটো কৰি দিওঁ। কেনেকৈ কৰিব লাগে যোনে জানা ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট কৰি দিবা। এইটো কম্পিটিটিভ এক্সামৰ কাৰণে যোনে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টো চাই থাকিবা, ভিডিঅ'টো শেষলৈ চাবা, তেতিয়াহে বুজি পাবা সলিউশ্যনটো কেনেকৈ কৰিব লাগে। হয়নে? ব'লা আৰম্ভ কৰোঁ। যিহেতু কুৱেশ্যনটো চোৱা কি কৈছে আমাক, দুটা সংখ্যাৰ অনুপাত, হয়নে? দুটা সংখ্যাৰ অনুপাত দিয়া আছে 7:4। সিহঁতৰ পাৰ্থক্য 15 বুলি কৈছে, হয়নে? সিহঁতৰ পাৰ্থক্য 15 হ'লে সংখ্যা দুটা ওলোৱা। সংখ্যা দুটা ওলাবলৈ কৈছে। চ' প্ৰথমতে এনেকৈ দিয়া থাকিলে মানে তোমালোকে দিয়া আছে লিখি ল'বা। দুটা সংখ্যাৰ অনুপাত দিয়া আছে, হয়নে? দুটা সংখ্যাৰ অনুপাত দিয়া আছে। চ' এতিয়া কি লিখিবা চোৱা, আমি যিহেতু সংখ্যাটো নাজানো, হয়নে? আমি সংখ্যাটো নাজানো, তো তোমালোকে ধৰি ল'বা। ধৰা হ'ল সংখ্যা দুটা, আমি ধৰি ল'ম সংখ্যা দুটা ক্ৰমে সংখ্যা দুটা, যিহেতু সংখ্যা দুটা আমাৰ অনুপাতত দিয়া আছে, হয়নে? 7x আৰু 4x মই ধৰি লৈছোঁ, হয়নে? চ' প্ৰশ্নমতে চোৱা কি লিখিবা। প্ৰশ্নমতে কি লিখিবা, যিহেতু প্ৰশ্নমতে চোৱা কি কৈছে আমাক, সিহঁতৰ পাৰ্থক্য দিয়া আছে, হয়নে? মানে সংখ্যা দুটাৰ পাৰ্থক্য দিয়া আছে, যিহেতু আমি ধৰি লৈছোঁ 7x আৰু 4x, হয়নে? চ' কি লিখিবা প্ৰশ্নমতে, 7x মাইনাছ পাৰ্থক্য মানে হৈছে মাইনাছ আৰু 4x ইজিকেল টু কিমান দিয়া আছে তোমাৰ 15 দিয়া আছে, হয়নে? এতিয়া চোৱা 7x আৰু 4x যিহেতু মাইনাছ কৰিব লাগে, হয়নে? কিমান হ'ব 3x হ'ব। চ' এইটো চোৱা কিমান হ'ব 15, হয়নে? চ' এইটো চোৱা চলকৰ লগত এক্সৰ সহগ কি হয় 3, ইফালে যিহেতু পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব x, হয়নে? যিহেতু ইফালে পূৰণ হৈ আছে 3টো ইফালে গ'লে কি হ'ব হৰণ হ'ব 15ৰ লগত। চ' কিমান বাৰ যাব ইয়াক হৰণ কৰিব লাগে 3 5 গুণ